নমস্কাৰ। গজালি শাখা কবি সন্মিলনৰ মই সভাপতি আৰু ধিমান বৰ্মন সম্পাদক আছিল। যোৱা বছৰৰ কিছু কাৰ্যপন্থাৰ বিৰতিত এইবাৰ নতুন এখন কমিটি গঠন কৰা হয়। নতুন কমিটিৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে বিজু দাস ডাঙৰীয়ানী আৰু সম্পাদক হয় নিতুমণি দাস। এই কমিটিয়ে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। কবিতাৰ ক্ষেত্ৰত এক নতুন পদক্ষেপ ল'বলৈ এই কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰতি বছৰে অসম গজালি কবি সন্মিলনৰ পৰা এখন কাব্য প্ৰতিজ্ঞা প্ৰকাশ কৰাৰ কাৰণেও কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰে আৰু গজালি কবি সন্মিলনে এক বিশেষ পদক্ষেপ ল'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। ধন্যবাদ। বজালি জিলা কবি সন্মিলনৰ মই নৱনিৰ্বাচিত সভাপতি হিচাপে পদ গ্ৰহণ কৰিলোঁ আজিৰ পৰা আৰু সমূহ সভাপতি তথা উপদেষ্টা আমাৰ সম্পাদক বা আমাৰ গোটেই কমিটিখনৰ সহযোগত আগন্তুক সভাখন বা আগন্তুক অনুষ্ঠানটো আমি সুচাৰুৰূপে চলাই নিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি সকলোৰে সহযোগিতা কামনা কৰি আগুৱাই যাব পাৰিম বুলি বিশ্বাস ৰাখিছোঁ। আমি পন্থাৰে কেনেদৰে অনুষ্ঠানটোক আমি আগুৱাই নিব পাৰোঁ, এক বিশেষ মাত্ৰা প্ৰদান কৰিব পাৰোঁ, তাৰ চিন্তা চৰ্চাৰে আজিৰ সভাখন নতুনকৈ গঠন কৰা হৈছে। আজি বজালি জিলা কবি সন্মিলনৰ পুৰণি কমিটিখন ভংগ কৰি নতুন কমিটি গঠন কৰা হয় আৰু এই নতুন কমিটিত মই সভা সম্পাদকৰ দায়িত্ব লাভ কৰিছোঁ। লগতে অনাগত দিনত বজালি জিলা কবি সন্মিলনখনে বিভিন্ন কাৰ্যপন্থা হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। অনাগত দিনত কবিতাৰ উন্নতিৰ ক্ষেত্ৰত আঁচনিৰে কাম কৰি যাম, তাকেই সংকল্পবদ্ধ হৈছোঁ। আজি এক গৌৰৱময় মুহূৰ্ত আমি অনুভৱ কৰিছোঁ। কিছুদিন আগতে যিখন বজালি জিলা কবি সন্মিলন সমিতিখন গঠন কৰা হৈছিল, সেইখন বিভিন্ন কিবা কিবি কাৰণত আগবাঢ়িব পৰা নাছিল বা পঞ্জীয়নো ব্যৰ্থ হৈছিল। আজি আকৌ আমি অনুভৱ কৰিছোঁ ইয়ে শুভক্ষণ যে আমি নতুনকৈ সমিতিখন গঠন কৰিব পাৰিছোঁ। অসম কবি সন্মিলনৰ অধীনত এই সমিতিখনে বিশেষ কাৰ্যক্ষম এখন সমিতি আজি গঠিত হৈছে বুলি আমি ভাবিছোঁ আৰু লগতে বিশ্বাস হৈছে যে যিসকল কবিক লৈ লেখকসকলক লৈ আজি আমি ইয়াৰ সমিতিখন গঠন কৰিছোঁ, এই সমিতিখনে এই লেখকসকলে এই কবিসকলে দপদপে সাহিত্যৰ ক্ষেত্ৰত সুখ্যাতিৰে আগুৱাই যাব। নমস্কাৰ। আজি অসম কবি সন্মিলনৰ বজালি জিলা কবি সন্মিলন পুনৰ গঠন হয় আৰু ইয়াত সৰ্বসন্মতিক্ৰমে সভাপতিৰ দায়িত্ব বিজু দাস, সম্পাদক নিতু দাস আৰু মোক বিত্তীয় সম্পাদক হিচাপে নিৰ্বাচিত কৰে। আৰু আজিৰ এই নতুন কমিটি গঠনৰ পিছতে আমি এটা সংকল্প লৈছোঁ যে আমি প্ৰতি বছৰে একোখনকৈ পত্ৰিকা প্ৰকাশ কৰিম আৰু আমি বা ময়ো ভাবিছোঁ যে আমি যিসকল আমাৰ গ্ৰাম্য অঞ্চলৰে হওক বা লুকাই আছে বা তেওঁলোকে মঞ্চ পোৱা নাই বা তেনেকুৱা উপযুক্ত স্থান পোৱা নাই, আমি ঠিক নতুন প্ৰজন্মক এক উৎসাহিত কৰাৰ বাবে আমি এখন মঞ্চ দিম আৰু গোটেই স্কুলসমূহৰ পৰাও আমি যিবিলাক ছাত্ৰ বা ছাত্ৰী কবিতা গল্প প্ৰবন্ধ লিখাৰ উৎসাহ আৰু উদ্দীপনা আছে, তেওঁলোকক আমি আনি আমাৰ মঞ্চত স্থান দিয়াৰ ব্যৱস্থা কৰিম বুলি ভাবি আমি নতুন কমিটিখনেই সৰ্বসন্মত এক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যাতে নতুন প্ৰজন্ম উৎসাহিত হয় আৰু অসমৰ সাহিত্য জগত যাতে উন্নতিৰ পথত আগবাঢ়িব পাৰে। আমি বজালি জিলা কবি সন্মিলনে এই সিদ্ধান্তকেই গ্ৰহণ কৰিছোঁ। ধন্যবাদ।